প্ৰাৰ্থীয়ে বোলে চুমা বাবাক লৈ আনিছে। চুমা বাবাক লৈ আনিলে ভোটটোতো আমাৰে বাঢ়িব। সেইকাৰণে চুমা বাবাক যিমানে আনিব আমাৰ ভোট সিমানে বাঢ়িব। সেইকাৰণে চুমা বাবাৰ কথাটো আৰু মই ইমান ক'ব বিচৰা নাই। ষ্টাৰ কেম্পেইনাৰ বুলি পেলাই আমাৰ মৰিয়নি সমষ্টিত কোনো আকৌ মই আহিব নালাগে বুলিয়ে কৈছোঁ। কিন্তু আমাৰ দলীয় সতীৰ্থসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰিব লাগে বুলি কৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে আমাক সন্মতি প্ৰদান কৰা নাই। মই কাকোৱে নালাগে বুলি কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, কাৰণ বহুত কৰি গ'ল এই 5 বছৰত, বহুত কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কোনোদিনে কোনো আগৰ মুখ্যমন্ত্ৰী বা কোনো চৰকাৰে নকৰা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই সময়তে আমি মহিলা বিশ্ববিদ্যালয় পালোঁ, আইন মহাবিদ্যালয় পালোঁ, আমি 1 লাখ লিটাৰ উৎপাদন কৰিব পৰা ক্ষমতাযুক্ত আমি দুগ্ধ প্ৰকল্প পালোঁ, আমি চেলেংহাটত এখন ডাঙৰ আমি আদৰ্শ মহাবিদ্যালয় পালোঁ। এতিয়া নতুন আমি চেণ্ট্ৰেল স্কুল মৰিয়নি সমষ্টিত ভাৰতৰ স্বাধীনতা হোৱা 80 বছৰৰ পিছত এতিয়া আমি পাবলৈ গৈছোঁ এখন কেন্দ্ৰীয় বিদ্যালয়। খুব কমটি দিনৰ ভিতৰত সেই কেন্দ্ৰীয় বিদ্যালয় আৰম্ভ হ'ব। ইয়াৰ লগতে আমাৰ নদী বান্ধসমূহ, নদী মাথাউৰি নিৰ্মাণেই হওক আৰু আমাৰ হৃদয় ৰেখা মৰিয়নি সমষ্টিৰ ধুদুৱালি পুনৰ নিৰ্মাণেৰে আমাৰ মৰিয়নি সমষ্টিৰ ৰাইজক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত প্ৰদান কৰিলে। আদৰ্শ বিদ্যালয় আজি চাহ বাগান অঞ্চলতে হওক বা আমাৰ গ্ৰাম্য অঞ্চলতে হওক এটা নতুন অধ্যায়। তাতোতকৈ ডাঙৰ কথা, মৰিয়নি সমজিলা মৰিয়নি সমষ্টিৰ বহু ৰাইজে বা বহু দল সংগঠনে মহকুমাৰ কাৰণে দাবী কৰি আহিছে। কিন্তু আজি মহকুমাকে অকণমান অধিক ওপৰতে আমাক যেতিয়া সমজিলা ইতিমধ্যে প্ৰদান কৰিলে, এইটো এটা ডাঙৰ সন্মান। এই 5 বছৰ কাৰ্যকালত আজি চাহ বাগানৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, লাইনৰ শ্ৰমিকসকলৰ, চাহ শ্ৰমিক, আদিবাসী লোকসকলৰ বাবে মাটি পট্টা প্ৰদান কৰা, এনেধৰণৰ যদি আমি চাওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সময়ত এতিয়া 150 বিঘা মাটিত যি উদ্যোগ, আজি ইতিমধ্যে মুখ্যমন্ত্ৰী কাৰ্যালয়ত আমি যিহেতু আমাৰ ইয়াত মহিলা উদ্যমিতা চেক বিতৰণ কৰিব আহোঁতে অনুৰোধ জনাইছিলোঁ, সেই সময়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অৰ্ডাৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা আৰু উদ্যোগ বিভাগৰ পৰা এতিয়া জৰীপ চলি আছে আমাৰ বিৰলা উদ্যোগটো। আপোনালোকে চাগে গ'লে তাত লগ পাবই। সেই বিৰলা উদ্যোগটোত আমি এটা ডাঙৰ প্ৰকল্প স্থাপন কৰিবলৈ গৈ আছোঁ আৰু এনেধৰণৰ মৰিয়নিখন আমি আগুৱাই লৈ যাবলৈ ওলাইছোঁ। আৰু সেইকাৰণে মই খুব আনন্দিত, ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে সঁহাৰি পাইছোঁ, মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ, খুব ভাল লাগিছে।